মই বিশেষকৈ সেইসকল হিন্দু লোকৰ পৰা জানিব বিচাৰিছোঁ যিসকলে ভাৰতবৰ্ষত হিন্দু অসুৰক্ষিত বুলি ভাবি লৈছে আৰু হিন্দু সুৰক্ষাৰ অৰ্থে কাম কৰি আছে। মই তেখেতলোকক এটা বাতৰি দিবলৈ ওলাইছোঁ যে আপোনালোকে LICত কেনেবাকৈ আপোনালোকৰ টকা বাৰু লগাই থৈছে নেকি? যদি লগাই থৈছে আপোনালোকে জানক যে আপোনালোকে আমি নজনাকৈ আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই LICৰ 33,000 কোটি টকা আদানীৰ হাতত অৰ্পণ কৰিলে। আৰু আদানীৰ কোম্পানী যদি কেনেবাকৈ ঘাটিত চলিবলগীয়া হয় ডুবিবলগীয়া হয় তেতিয়াহ'লে কিন্তু আপুনি মই ডুবাটো একেবাৰে নিশ্চিত। এই কথা আমাৰ দেশৰ মিডিয়াই লিখিবলৈ তেওঁলোকে সক্ষম নহ'লে, কিয়নো আদানীয়ে গোটেই মিডিয়াটো ক্ৰেপচাৰ কৰি ৰাখিছে। সেইকাৰণে আমেৰিকাৰ ৱাশ্বিংটন নামৰ যোনখন পেপাৰ, সেই পেপাৰখনত এই কথাবোৰ ওলাইছে আৰু সেই কথাবোৰ আমি গম পাইছোঁ। আৰু সেয়েহে ভাবিলোঁ আপোনালোকক জনাই থোৱাটো ভাল যে আপুনি মই যিসকল আমি নিম্ন মধ্যবিত্তৰ লোকে LICত টকা লগাই থৈছোঁ, সেই টকাখিনি কিন্তু নৰেন্দ্ৰ মোদীয়ে তেখেতৰ বেষ্ট ফ্ৰেণ্ড গৌতম আদানীক দি দিলে। আৰু গৌতম আদানী যদি এতিয়া আমেৰিকাত কেনেকৈ গৌতম আদানীৰ ফচি আছে আপোনালোকে গম পাইছেই। কেনেবাকৈ যদি আগন্তুক দিনবোৰত গৌতম আদানী ফচিবলৈ হয় তেতিয়া কিন্তু আপুনি মই ফচাটো নিৰ্ঘাত।